চাৰিকৰীয়া নৈৰ পাৰত শাৰী শাৰী গছ। তাৰেই মহখুলি চাপৰিত স্বকীয় বৈশিষ্ট্যৰে ভৰপূৰ ফাট বিহুৰ আয়োজন। আহোম ৰাজত্ব কালৰে পৰা নিভাজ ৰূপত উদযাপন ঢকুৱাখনাৰ ফাট বিহু। ঢকুৱাখনাবাসীৰ প্ৰাণৰ স্পন্দন স্বৰূপ স্বকীয় বৈশিষ্ট্যৰে ভৰপূৰ লোক সংস্কৃতি হৈছে ঢকুৱাখনাৰ শতিকা গৰকা ঐতিহ্যমণ্ডিত ফাট বিহু। আহোম ৰাজত্ব কালৰে পৰা ঢকুৱাখনাৰ আয়ুস ৰেখাস্বৰূপ চাৰিকৰীয়া নৈৰ পাৰত শাৰী শাৰী গছৰ মহখুলি চাপৰিত অতীজৰে পৰা নিভাজ ৰূপত উদযাপন হৈ আহিছে এই ফাট বিহু। স্বকীয় লোকোৎসৱ ফাট বিহু অহা ইংৰাজী ৯-১১ মে ২০২৫ আৰু ২৫-২৬-২৭ বহাগত ঢকুৱাখনাৰ মহখুলি চাপৰি ফাট বিহুতলীত অনুষ্ঠিত হ'ব। আৰু এই ২৫ বৰ্ষৰ ফাট বিহু উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয় আজি উন্মোচন কৰা হৈছে। প্ৰত্যেক বৰ্ষৰ দৰে এই বছৰো অহা ৯, ১০ আৰু ১১ মে অৰ্থাৎ ২৫, ২৬ আৰু ২৭ বহাগত মহখুলি চাপৰিৰ এক নান্দনিক মনোমোহা পৰিৱেশৰ মাজত অনুষ্ঠিত হ'ব ফাট বিহু। তাকে লৈ ঢকুৱাখনাৰবাসীৰ মাজত এক উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। ফাট বিহুক লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চলিছে বিহুৰ আখৰা। ঢকুৱাখনা চাৰিআলিৰ মাজমজিয়াত ইতিমধ্যে ফাট বিহুৰ প্ৰচাৰ আৰু যোগাযোগৰ সুবিধাৰ্থে এটি অস্থায়ী কাৰ্যালয় মুকলি কৰা হয়। কাৰ্যালয়টিৰ দুৱাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে জ্যেষ্ঠ নাগৰিক তথা প্ৰবীণ সাংবাদিক কুশল গগৈয়ে। এই অনুষ্ঠানত ফাট বিহুৰ স্থায়ী সমিতিৰ সভাপতি বসন্ত শইকীয়া, সম্পাদক প্ৰশান্ত হাজৰিকা, উদযাপন সমিতিৰ সভাপতি নিতুল ৰাজা বৰুৱা, সম্পাদক হিতেশ ফুকনকে আদি কৰি ফাট বিহুৰ সৈতে জড়িত বহু সংখ্যক লোক উপস্থিত থাকে। উল্লেখ্য যে উদযাপন সমিতিয়ে এই ঐতিহ্যমণ্ডিত বিহুৰ বাকৰিত অসমৰ সকলো ৰাইজৰ সহায় সহযোগিতা লগতে উপস্থিতি কামনা কৰিছে। নিউজ ডেস্ক, অসম স্পন্দন।